মুখ্যমন্ত্ৰীৰ এখন বিশেষ সেলফি আজিৰ দিনটোত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোখন কি দেখুৱাম। পত্নী আইমে এইদৰে হাতত লাভ আঁকি তলত পিজুচ বুলি লিখি লোৱা সেই বিশেষ ফটোখনো সামাজিক মাধ্যমত বেছ চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। আজি পদত্যাগ কৰিছে অগপৰ 6 বাৰৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ফলে নন্দিতা গাৰ্লুচাই কংগ্ৰেছত আজি আহো কাইলৈ আহো আজি আহো কাইলৈ আহো এটা ধৰণে এটা ইংগিত পোৱা গৈছে। বিজেপিক এক প্ৰকাৰে নগ্ন কৰি সমালোচনা কৰিছিল, কোনটো কোঠালিত কিমান ফেক একাউণ্ট চলে সেই পৰ্যন্ত ঘোষণা কৰি দিছিল। আৰু তাৰ পাছতে দিলীপ শইকীয়াৰ যি প্ৰতিক্ৰিয়া আহিছে জয়ন্ত দাসৰ ওপৰত, আৰু একেদৰে BPF-লৈ ঘূৰি অহাৰ যোজা চলাইছে চন্দন ব্ৰহ্মই আৰু ভূপেন বড়াইও BPF-তে যোগদান কৰিব। প্ৰথমে উইথ হিৰক চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলো দৰ্শকৰ সুবিধাৰ বাবে এতিয়াৰে পৰা মই যেতিয়াই পাৰো তেতিয়াই দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেইটা একেবাৰে সংক্ষেপে একেবাৰে চুটি বাক্যৰে অতিৰঞ্জিত নকৰাকৈ আপোনাৰ ওচৰত লৈ আহিবলৈ চেষ্টা কৰিম, আৰু তাৰে আজি প্ৰথম প্ৰয়াস। আৰু আজিৰ দিনটোৰ যদি শীৰ্ষ বাতৰি বা খবৰ কেইটা ভিতৰত আমি এবাৰ চকু ফুৰাই চাওঁ তেনেহলে প্ৰথমতে আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মুখ্যমন্ত্ৰীক সংগ দিলে পুত্ৰ আৰু পত্নীয়ে। আৰু ইতিমধ্যেই দিনটোৰ এখন মুখ্যমন্ত্ৰীৰ এখন বিশেষ সেলফি আজিৰ দিনটোত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোখন কি দেখুৱাম। আৰু দ্বিতীয়তে যদি চাওঁ, আজি মনোনয়ন দাখিল কৰিছে একেলগে পীযুষ হাজৰিকাই আৰু পত্নী আইমে এইদৰে হাতত লাভ আঁকি তলত পিজুচ বুলি লিখি লোৱা সেই বিশেষ ফটোখনো সামাজিক মাধ্যমত বেছ চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। আজি পদত্যাগ কৰিছে অগপৰ 6 বাৰৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অগপৰ 6 বাৰৰ বিধায়ক আছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আৰু অৱশেষত পদত্যাগ কৰিছে, যি এক প্ৰকাৰে তাৰ এটা ইংগিত বা সম্ভাৱনা নিশ্চয় আছিল যেতিয়াই টিকটৰ পৰা বঞ্চিত হৈছিল। একেদৰে ভূপেন বড়াইয়ে পদত্যাগ কৰিছে UPPL-ৰ পৰা। আৰু একে সময়তে যদি আমি চাবলৈ যাওঁ তেনেহলে নন্দিতা গাৰ্লুচাই কংগ্ৰেছত আজি আহো কাইলৈ আহো আজি আহো কাইলৈ আহো এটা ধৰণে এটা ইংগিত পোৱা গৈছে, অৰ্থাৎ অনতিপলমে হয়তো নন্দিতা গাৰ্লুচাক আমি দেখিবলৈ পাম কংগ্ৰেছত। আনফালে জয়ন্ত দাস মই পূৰ্বৰ ভিডিঅ'টো কৈছো যে জয়ন্ত দাস টিকটৰ বাবে যোগ্য ব্যক্তি আছিলে, কিন্তু যথেষ্ট বহু বছৰ ধৰি কাম কৰিছিলে, গ্ৰাছৰুট লেভেলত কাম কৰিছিলে, টিকটৰ পৰা বঞ্চিত হল। আৰু যেতিয়া ধৈৰ্যৰ বান্ধ ছিঙি গৈছিল, বিজেপিক এক প্ৰকাৰে নগ্ন কৰি সমালোচনা কৰিছিল, কোনটো কোঠালিত কিমান ফেক একাউণ্ট চলে সেই পৰ্যন্ত ঘোষণা কৰি দিছিল। আৰু তাৰ পাছতে দিলীপ শইকীয়াৰ যি প্ৰতিক্ৰিয়া আহিছে জয়ন্ত দাসৰ ওপৰত, আৰু দিলীপ শইকীয়াই কৈছে যে জয়ন্ত দাসে পূৰ্বে বিজেপিৰ দলৰ বিৰুদ্ধে কিছুমান কাম কৰিছিল, এই ধৰণৰ প্ৰতিক্ৰিয়া দিছে। জয়ন্ত দাসে হয়তো নতুন দল খোলাৰো সম্ভাৱনা আছে এই ধৰণৰ। একেদৰে BPF-লৈ ঘূৰি অহাৰ যোজা চলাইছে চন্দন ব্ৰহ্মই আৰু ভূপেন বড়াইও BPF-তে যোগদান কৰিব, আৰু হয়তো মোৰ ভিডিঅ' পাব্লিছ কৰালৈকে কৰিলেও। এতিয়া কথা হল যে প্ৰথমতে টিকট কেন্দ্ৰিক কথাটো পাতি ল'ব বিচাৰিছো। চন্দন ব্ৰহ্ম, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, তাৰ পাছত আপোনাৰ ভূপেন বড়ো, সকলো নন্দিতা গাৰ্লুচা, সকলোৰে ইন্টাৰেষ্টিং কথাটো এইটো যে টিকট বঞ্চিত হল, আৰু টিকট বঞ্চিত হোৱাৰ পিছত তেওঁলোকৰ বাবে দল বেয়া হল, এলাগী হল, তেওঁলোক অপমানিত হল, ঢেৰ কিবা কিবি। মই কোন নেতা কি ভাল বেয়া কব নাযাওঁ, কিন্তু মূল কথা যে আমাৰ কনচাৰ্ণ হ'ব লাগে যে টিকট কেন্দ্ৰিক যেতিয়া এগৰাকী নেতাই টিকটৰ বাবে দল বাগৰে, তেনেহলে এটা কথা জানি থওক যে সেই নেতাগৰাকীৰ দলৰ আদৰ্শতকৈ বেছি দুৰ্বলতা টিকটৰ প্ৰতি বা ক্ষমতাৰ প্ৰতি। আমি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ কথা কম আৰু বিশেষকৈ চন্দন ব্ৰহ্মৰ কথা কম। চন্দন ব্ৰহ্ম BPF শাসন থাকোতে BPF-ত আছিল, UPPL শাসন থাকোতে UPPL-লৈ গল, আকৌ BPF শাসন আহিছে BPF-লৈ আহিব। এনেকুৱা নেতা আপুনি কিদৰে বিশ্বাস কৰিব? ৰমেন্দ্ৰ নাৰায়ণ কলিতা 6 বাৰৰ বিধায়ক, ধেমালি কথা নহয়। 6 বাৰৰ বিধায়ক, 6 বাৰ একেলগে এজন মানুহে ভোট দি জয়যুক্ত কৰোৱাটো সাধাৰণ কথা নহয়। তাৰ মানে হয়তো ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কিবা কাম কৰিছে, কিন্তু এইখিনিতে এটা কথাও আমি ভাবি চাব লাগিব যে এগৰাকী নেতাই মানুহটো অমৰ হ'ব নোৱাৰে, গতিকে এগৰাকী নেতাই জনমলৈ তেৱেই টিকট পাই থাকিব, তেৱেই শাসক হৈ থাকিব বুলি ভবাটো কিমান দূৰ গ্ৰহণযোগ্য তাতো কিন্তু অলপ চিন্তা কৰিবলগীয়া বিষয় আহি পৰিছে। তেওঁলোকে নতুনক হয়তো এৰি দিয়াৰ সময় এয়া বা এৰি দিব লাগিব, এটা নহয় এটা সময়ত লাগিব। কথাবোৰ তেনেকুৱা। গতিকে ৰাজনীতিত এতিয়া বৰ্তমান এইবাৰ বিশেষকৈ দেখিবলৈ পোৱা গৈছে যোনেই টিকেট পোৱা নাই তেৱেই যেন এটা বিসম্বাদ কৰিবলৈ চেষ্টা কৰিছে। আৰু কিছুদিন আগলৈকে কংগ্ৰেছে এই ক্ষেত্ৰত যথেষ্ট বদনামী হৈ আছিল, কিন্তু এটা কথা অন্তত ভাল হল যে কংগ্ৰেছ আৰু বিজেপি বৰ পৃথক যে নহয়, মানসিকতাবোৰ যে বৰ সাংঘাতিক এটা পৃথক নহয়, সেই কথাটো প্ৰমাণিত হৈছে। গতিকে এইটোৱে এটা কথা আজিৰ দিনটোৰ। এতিয়া আহিছো পৰৱৰ্তী খবৰটোলৈ।
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰৰ পৰা ডিচি অফিচলৈ সমদল কৰি আগবাঢ়ি যায় কিন্তু প্ৰথমতে আচলতে খানাপাৰাত যি সভা আছিল সেই সভাৰ পূৰ্বে বতৰে বিধি পথালি দিয়ে বৰষুণে সকলোকে আচলতে বৰষুণ দিয়াৰ ফলত সকলো তিতি হলেও কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বাবে অনুৰাগী শুভাকাংক্ষীসকল তিতি হলেও বৰষুণত কপি হলেও ৰৈ থাকিল আৰু তেওঁলোকৰ লয়েলটি দেখুৱালে তাৰ মাজতে একাংশ লোক আহিল যিয়ে হিমন্ত মামাক সুপাৰমেন হিচাপে অৰ্থাৎ সুপাৰ মামা হিচাপে প্ৰদৰ্শন কৰিলে আৰু সুপাৰ মামা প্ৰদৰ্শন কৰাৰ দৃশ্যাংশ এয়া আপোনালোকক দেখুৱাইছো এইদৰে আচলতে হলিউডত স্পাইডাৰমেন সুপাৰমেন বেটমেন আৰু অসমত সুপাৰ মামা এনেকুৱা ইণ্টাৰেষ্টিং কিছুমান দৃশ্য দেখিবলৈ পোৱা গ'ল আৰু বিশাল যাত্ৰা কৰি লৈ গ'ল তাৰ মাজত এখন বিশেষ সেলফি যিখন সেলফি সামাজিক মাধ্যমত যথেষ্ট চৰ্চাত য'ত পুত্ৰ নন্দিল আৰু ৰিনিকি ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাক একেলগে এখন সেলফিত দেখিবলৈ পোৱা গৈছে আৰু দৃশ্য এয়া একেদৰে পীযুষ হাজৰিকাই আজি মনোনয়ন দাখিল কৰিলে আৰু পীযুষ হাজৰিকাৰ আজি পুত্ৰই সংবাদ মাধ্যমৰ ওচৰত যি প্ৰতিক্ৰিয়া বা মন্তব্য দিলে সেই মন্তব্য আচলতে সকলোৰে চকুত লাগিছে কণমানি পুত্ৰই যিদৰে প্ৰতিক্ৰিয়া দিছে পিতৃক লৈ তাৰ পিছতে আইমি বৰুৱাই হাতত যিদৰে পীযুষ লিখি লৈছে আৰু সেই বিশেষ সাধাৰণতে আইমি বৰুৱা চৰ্চাত থাকেই বিভিন্ন ধৰণৰ ফটো হওক ফটো সেশন হওক ফটোগ্ৰাফি হওক এইদৰে চৰ্চাত থকা দেখিবলৈ পোৱা যায় এয়া আছিল দিনটোৰ আজিৰ ৰাজনীতি জগতৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আনহাতে লামডিঙত শিবু মিশ্ৰই টিকট পোৱাৰ পাছতেই নিবিচৰা অসমত নোহোৱা পূজা ঘটনা দেখিবলৈ পোৱা গৈছে এইবাৰ ফটকা ফুটাই নহয় শূন্যলৈ গুলি ফুটুৱাই বন্দুকেৰে গুলি ফুটাই আনন্দ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এজন মানুহে কেমেৰাৰ সন্মুখত আহি কৈছে যে জয় শ্ৰীৰাম একেলগে তিনিবাৰ টিকট পাইছে আৰু তিনিবাৰ টিকট পোৱাৰ ফূৰ্তিত এইদৰে আতচবাজি নহয় ডাইৰেক্ট বন্দুক উলিয়াই গুলি ফুটাই দিছে এই ধৰণৰ কালচাৰ অসমত দেখিবলৈ পোৱা নাযায় আৰু এই ধৰণৰ কালচাৰ এই ধৰণৰ সংস্কৃতি যিসকলে আনিছে সেইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব আনহাতে হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়তে কিছু অনিয়ন্ত্ৰিত ঘটনা বুলি ক'ব লাগিব অনিয়ন্ত্ৰিত ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল সমুখ সমৰত কংগ্ৰেছ আৰু বিজেপি বাহিনী আৰু দুই দলৰ মাজত এক প্ৰকাৰে উচ্চ বাক্যৰে দুই দলক কটাক্ষ কৰা দেখিবলৈ পোৱা গ'ল এফালে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গ'ল আনহাতে সকলোৱে গম পাই যে জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়া এতিয়া ফাষ্ট ট্ৰেক আদালতত অনাৰ সকলো ব্যৱস্থা কৰি দিয়া হৈছে আৰু সেই অনুপাতে জুবিনৰ হত্যাকাণ্ডৰ চাৰ্জ প্ৰেমৰ শুনানি আজি সম্পন্ন হৈছে আৰু 30 মাৰ্চত এতিয়া শ্যামকানু সিদ্ধাৰ্থহঁতৰ অধিবক্তাই সিহঁতৰ হৈ যুক্তি দৰ্শাব আৰু তাৰ পাছত আচলতে কি ফলআপ থাকে সেই ফলআপখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আনহাতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়তে ইউপিপিএল আৰু বিপিএফৰ মাজতো তীব্ৰ সংঘাতৰ সৃষ্টি হয় হতাহতিৰ সৃষ্টি হয় আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগাও দেখিবলৈ পোৱা গ'ল আৰু আজিৰ শেষৰটো খবৰ মই দিবলৈ ওলোৱা যিহেতুকে ৰন্ধন গেছৰ নাটনিক লৈ যথেষ্ট হাহাকাৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি বা যিসকলে এই খবৰ উলিয়াইছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো আৰক্ষীয়ে ইতিমধ্যে হুংকাৰ দিছে বা সকিয়নি দিছে কিন্তু তাৰ মাজতে ঘৰুৱা ৰন্ধন গেছ বুকিঙৰ বাবে এটা নতুন নাম্বাৰো দিছে আৰু নাম্বাৰটো হৈছে 8927225667 আৰু 8391990070 এই নম্বৰটো IOCL দিছে আৰু পুৰণি যি নম্বৰ আছিল সেই নম্বৰৰ উপৰিও এতিয়া এই নম্বৰ দুটাৰে আপোনালোকে ৰন্ধন গেছ বুকিং কৰিব পাৰিব আৰু আপোনালোকে যদি মোৰ এই নতুন প্ৰচেষ্টা ভাল পাইছে যদি আপোনালোকে এইদৰে খবৰ চাবলৈ বা শুনিবলৈ ইচ্ছুক তেনেহলে কমেন্ট কৰি জনাব মই সাহস পাম আৰু আপোনালোকলৈ এইদৰে দিনটোৰ শীৰ্ষ খবৰকেইটা লৈ আহিবলৈ চেষ্টা কৰিম